আজি গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন। তেতিয়াতো মই গৌৰৱৰ ভাষণ শুনি আচৰিত। ঐ অসমীয়া যিটো উচ্চাৰণ কৰে একদম মাথা চাথা বেয়া হৈ যাব। কিন্তু ভাই লুৰিণ, মোক গালি দিয়া কি লাভ হ'ব ক? মইতো তোক ভালকে বাচি থাকিবৰ কাৰণে মই তোক বুদ্ধিটো দিব খুজিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন খেলে বোকাত লেটিপেটি হয়, মানে ধান ৰুবৰ কাৰণে পথাৰত নামিব লাগিব নাই। আমাৰ ইয়াতে যিটো ইলেকশ্যন খেলে সিহঁতি জনতাৰ লগত সেইমতে লেটিপেটি নহয়। পৃথিৱীৰ একেবাৰে বুদ্ধিয়ক মানুহবিলাকৰ ভিতৰত এজন। এনেতো কৈ লাভ নাই। ইলেকশ্যন খেলিছোঁ। ইলেকশ্যন যেনেকৈ যুদ্ধ কৰিব লাগে তেনেকৈ ষ্ট্ৰেটেজি বনাই যুদ্ধ কৰিছোঁ। মই ৰজাৰ নিচিনাকৈ এনেকৈ একদম বুকু ফিন্দাই গৈ ইলেকশ্যনত ভোট বিচৰা নাই। ইলেকশ্যন খেলিবলৈ হ'লে ইলেকশ্যনী ভাষাটো মানুহে আয়ত্ব কৰিব পাৰিব লাগিব। আজি গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন। যিটো অসমীয়া উচ্চাৰণ, সঁচা কথা কৈছোঁ আপোনালোকক, ক'বলৈ বেয়া। মই 3খন মিটিং একেলগতে হেৰিয়াৰ লগত মাৰিলোঁ নহয়। গৌৰৱ গগৈ থাকোঁতে কি কয় আপোনাৰ কি কয় আমাৰ প্ৰিয়ংকা গান্ধীৰ লগত। তেতিয়াতো মই গৌৰৱৰ ভাষণ শুনি আচৰিত। ঐ অসমীয়া যিটো উচ্চাৰণ কৰে একদম মাথা চাথা বেয়া হৈ যাব। কথাটো বুজিছেনে? অসমততো আৰু অসমীয়া ভাষাটো নোহোৱাকৈতো আৰু ইলেকশ্যন জিকিব নোৱাৰে নহয়। মিছা কথা নহয়, এইটো মিছাকৈতো লাভ নাই ন। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল, আপুনি এটা বস্তু মনত ৰাখিব, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন খেলে বোকাত লেটিপেটি হয়, মানে ধান ৰুবৰ কাৰণে পথাৰত নামিব লাগিব নাই। আমাৰ ইয়াতে যিটো ইলেকশ্যন খেলে সিহঁতি জনতাৰ লগত সেইমতে লেটিপেটি নহয়। বুজিছে নাই? এই কথাটো কোৱাৰ কাৰণে মোক বেয়া পাইছে সিহঁতি। লুৰিণেও বেয়া পাইছে। মই দেখিছোঁ যে লুৰিণৰ পাৰ্টীয়ে মোক গালি দিছে কালি। লুৰিণে বহুৱাই লৈ তাৰমানে দুফালে দুটাক বহুৱাই লৈ মোক খুব গালি দিয়াইছে। কিন্তু ভাই লুৰিণ, মোক গালি দিয়া কি লাভ হ'ব ক? মইতো তোক ভালকে বাচি থাকিবৰ কাৰণে মই তোক বুদ্ধিটো দিব খুজিছিলোঁ। লুৰিণক দিয়া বুদ্ধিকেইটা মই কৈছিলোঁ যে শদিয়াৰ পৰা খেল, কোনো পধ্যে তই খোৱাঙৰ পৰা নেখেলিবি। মই বোলো তই খোৱাঙৰ পৰা নিজিক, চিধাকৈ কৈছিলোঁ মই। হয় শদিয়াৰ পৰা খেল, নহ'লে নাহৰকটীয়াৰ পৰা খেল, নহ'লে তই চিচিবৰ গাঁৱৰ পৰা খেল, এনেকৈ কৈছিলোঁ মই। নিজিক তই, এইটো ভাল বুদ্ধি লোৱা নাই, এনেকৈ কৈছিলোঁ। আৰু মই কি কৈছিলোঁ, বাক্য এটাই কৈছিলোঁ লুৰিণ সম্পৰ্কে। মই কৈছিলোঁ যে লুৰিণে যদি ভৱিষ্যতে জিকিব লাগে গাটো ভাঙিব লাগিব। বুজি পাইছে নহয়? গাটো ভঙা মানে অসমীয়া ভাষাটোতো বুজি পায় নহয় জানো? গাটো ভাঙিব লাগিব, হয়নে? যিটো অসমীয়াত লনি হোৱা বুলি কয়, লনি হ'ব লাগিব, মানুহৰ লগত মিলি থাকিব লাগিব, মানুহৰ লগত একদম মিলি যাব লাগিব, এইটো জনতাৰ মাজলৈ সোমাই যাব লাগিব। মই সেইটো কৈছিলোঁ। সেইটো ক'লেনো বেয়া পাই গালি পৰা কিবা কথা থাকে নেকি? কালি দুফালে দুটা অধ্যপক্ষ দুটাক বহুৱাই লৈছে। দুটাক বহুৱাই লৈ লুৰিণে কোৱাইছে বোলে অখিল গগৈ আঞ্চলিক দলবিলাক বোলে হেৰিয়াৰ আশীৰ্বাদতে জিকিছে, বিজেপিৰ আশীৰ্বাদতে। পৃথিৱীত কোন আঞ্চলিক দলক বিজেপি আশীৰ্বাদত জিকায়? বিজেপি হ'ল পৃথিৱীৰ এনে বস্তু যি আঞ্চলিকতাবাদক খতম কৰি দিয়ে। আৰু যোৱা 5টা বছৰ যদি কোনোবাই টেঙা কৰিছিলে বিধানসভাত হিমন্তক, তেতিয়াহ'লে সেই মানুহটো মই। না কংগ্ৰেছ, না AIDF, না CPM। CPMৰ মানুহজনেও বেয়া পাইছে। সেইদিনা মই ক'লোঁ যে ভূমিকাটো ভালকৈ নলয় বুলি কোৱাৰ কাৰণে বিৰোধী দলবিলাকে নলয়, সেইটোতো হয়েই। CPIMৰ কি নাম, মনোৰঞ্জন তালুকদাৰে চৰকাৰৰ লগত লেটিপেটি কৰি থাকে। কোনো দিন টাফ ষ্টেণ্ড এটা নলয় বিজেপিৰ বিৰুদ্ধে। সমষ্টি উন্নয়নৰ নামত তেওঁ DC SP লৈকে বদলাই লয়। পালে মোজা এইবাৰ, ক'লেতো বেয়া পায়। কংগ্ৰেছৰ মানুহকেইটাতো কংগ্ৰেছৰে মানুহ নে বিজেপিৰে মানুহ ধৰিবই নোৱাৰি। আপুনি এটা কথা কওকচোন, দেৱব্ৰত শইকীয়াক কোনোবা এদিন হিমন্ত বিশ্ব শৰ্মাৰ লগত ভালকৈ যুক্তিতৰ্ক এটা কৰা দেখিলেনে? কংগ্ৰেছক গালি পাৰি হিমন্ত বিশ্ব শৰ্মাই সমাধিস্থ কৰি দিয়ে, কবৰস্থ কৰি দিয়ে। তাৰপিছতো কংগ্ৰেছৰ মানুহকেইটাই নামাতে।
সেই পাৰ্টিটো কোনে ভোট দিব আপুনি কওক? কোনে ভোট দিব? এইটো দেৱব্ৰত দাই বেয়া পালে হ'বনে? মনোৰঞ্জন তালুকদাৰে বেয়া পালে হ'বনে? গৌৰৱ গগৈ বেয়া পালে হ'বনে? লুৰিণজ্যোতি গগৈ বেয়া পালে হ'ব? আৰে তোমাক বিৰোধীৰ ভূমিকা পালন কৰিবৰ কাৰণে ভোট দিছে, তুমি আকৌ চৰকাৰৰ লগত বুজাবুজি কৰি ভালকে বিৰোধী ভূমিকা পালন নকৰিবা। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো বিজেপিক ভোট দিবা, ৰাজ্যপালৰ কি কয় আপোনাৰ ৰাজ্যসভাৰ নিৰ্বাচনতো ভোট দিবা। তেতিয়াহ'লে কোন মানুহে তোমালোকক ভোট দিব? 2 নম্বৰ মানুহক। মই ইলেকশ্যনত জিকি অহাৰ এটা প্ৰধান বস্তু, এই বিধানসভা মাত মাতে দেই, মাত মতা মানুহ লাগে, কিন্তু মই নিজে তৈয়াৰ কৰি লৈছোঁ। দেৱব্ৰত দা সেইকাৰণে হাৰিলে, তৈয়াৰ কৰি ল'ব নোৱাৰিলে। এইবাৰ দেখো যে মই সিদিনা কৈছিলোঁ যে বিগত 4 বছৰে নোকোৱা কিছুমান কথা মই ক'ম, কিন্তু 4 বছৰ আগৰ সেই কথালৈ ঘূৰি যোৱাৰ আগতেই বৰ্তমান পৰিস্থিতিত কেইটামান কথা কোৱা উচিত হ'ব। আৰু অখিল গগৈদেৱৰ মুখত এই কথাখিনি একেবাৰেই যে শোভা পোৱা নাই, সেই সম্পৰ্কত মোৰ বক্তব্য কোৱা মই উচিত বুলি ভাবিছোঁ। মই আগতেও কৈছোঁ যে মই যিটো উচিত বুলি ভাবোঁ সেই কথাটো মই খোলাকৈ কওঁ, কোনোবাই বেয়া পালেও কওঁ। আজি মই এটা কথা ক'ম যে অখিল গগৈয়ে গৌৰৱ গগৈক যি হাৰত সমালোচনা কৰিছে সেইটো একেবাৰে দৃষ্টিকটু হৈছে। এই কাৰণেই দৃষ্টিকটু হৈছে যে অখিল গগৈয়ে কৈছে যে গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে হেনো কোনো অসমীয়াই ভোট নিদিয়ে। 2024 চনত যেতিয়া যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ খেলিব লাগে বুলি আটাইতকৈ যদি সজোৰে দাবী উত্থাপন কৰিছিলে, সেই মানুহজন হৈছে আপুনি অখিল গগৈ ডাঙৰীয়া। 2024 চনত অখিল গগৈক জিকাই নিবৰ বাবে কপালৰ ঘাম মাটিত পেলোৱা মানুহজন আছিল আপুনি। আপোনাৰ সম্পূৰ্ণ দলটোক কামত লগোৱা মানুহজন আছিল আপুনি। গাড়ী ঘোঁৰা যোগান ধৰি টকা পইচা খৰচ কৰি আপুনি গৌৰৱ গগৈক জিকোৱাৰ কাৰণে কিমান কষ্ট কৰিছিল সেই কথাটো জনাই জানে। আৰু আজি আপুনি কৈছে যে গৌৰৱ গগৈ হেনো অসমীয়া ক'ব নাজানে। হয়, গৌৰৱ গগৈ বিদেশত থকা মানুহ হিচাপে তেওঁৰ অসমীয়াটো অকণমান হেনা হোচা হয়। সেই বুলি আজি নিৰ্বাচন এটাত হৰাৰ লগে লগে আপুনি গৌৰৱ গগৈক এই ধৰণে সমালোচনা কৰাৰ অৰ্থটো কি? মানুহে বেয়া পাইছে, মানুহে আপোনাক চাই আছে। এনেকৈ হঠাতেই এজন মানুহক সমালোচনা কৰে, আৰু যিজন মানুহৰ লগত আপুনি একেলগে ভোজ ভাত খায়, একেলগে মুখ্যমন্ত্ৰী পাতিব বুলি কয়। কি কৈছিল আপুনি? গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, আপোনাৰ ওচৰতে ৰৈ আছিল। তেতিয়া কিন্তু গৌৰৱ গগৈ অভিব্যক্তি আমি দেখিছিলোঁ, গৌৰৱ গগৈ একদম শান্ত শিষ্ট হৈ আছিল। আপুনি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিব, আপুনি গৌৰৱ গগৈ MP পাতিব, আপুনি গৌৰৱ গগৈৰ লগত ভোজ ভাত খাব, আপুনি গৌৰৱ গগৈৰ লগত মিটিং কৰিব, আৰু আপুনি এতিয়া এনেধৰণে সমালোচনা কৰিব। এই কথাটো মানুহে কেনেধৰণে ল'ব? আপোনাক এজন নেতা হিচাপে চাই অসমৰ মানুহে। তো তেনে এটা অৱস্থাত আপুনি সিদিনা যিটো কথা কৈছিলে, আজি সম্পূৰ্ণ ওলোটা কথা কৈছে। আপুনি কৈছে যে গৌৰৱ গগৈ অসমীয়া উচ্চাৰণ বেয়া কাৰণে অসমীয়া মানুহে ভোট নিদিয়ে। আপুনি এইটো কটাক্ষ কৰিছে। এনেকুৱা কটাক্ষ কৰা উচিত নে? আপুনি কৈছে অসমীয়া ভাষা নিশিকাকৈ নিৰ্বাচনত জিকিব নোৱাৰে। আপুনি সেই কথাটো কাক কৈছে? গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কেই নম্বৰটো ইলেকশ্যন জিকিলে আপুনি সেইটো নিশ্চয় জানে। গৌৰৱ গগৈ কলিয়াবৰত 2বাৰ জিকিলে, যোৰহাটত এবাৰ জিকিলে। তাৰপিছত আপুনি কৈছে যে আগতকৈতো গৌৰৱ গগৈয়ে যথেষ্ট অসমীয়া ক'ব জনা হৈছেই। কথাৰ মাজত ইংৰাজী আমাৰেই আহে যদিও গৌৰৱ গগৈ নাহিবলৈ যত্ন কৰা আমি দেখিছোঁ। মই গৌৰৱ গগৈক সমৰ্থন নকৰোঁ, মই কংগ্ৰেছৰ সমৰ্থক নহয়। মই আঞ্চলিকতাবাদৰ সমৰ্থক, মই সংগ্ৰামী ৰাজনীতিৰ সমৰ্থক, জনগণৰ যি অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামক মই সমৰ্থন কৰোঁ। তো তেনে এটা অৱস্থাত আপুনি আকৌ গৌৰৱ গগৈৰ লগতে লেটিপেটি হৈ থাকি আপুনি আজি কি কৈছে? গৌৰৱ গগৈ নিৰ্বাচনত নিজিকে। গৌৰৱ গগৈ এতিয়াও MP হৈয়ে আছে, আপুনি সেই কথাটো কিয় মনত ৰখা নাই? এই কথাবোৰ কোৱাৰ লগে লগে আপোনাৰ পদমৰ্যাদা, আপোনাৰ যি প্ৰতিষ্ঠা, সেইবোৰ কলৈ গৈছে? বেয়া পাইছে মানুহে। বেয়া পোৱা কাম এটা কিয় আপুনি কৰিছে? আপুনি কৈছে গৌৰৱ আৰু লুৰিণে ইস্ত্ৰি ভাঙিব বুলি হেণ্ডশ্বেক নিদিয়ে। অৰ্থাৎ আপুনি কি ক'ব বিচাৰিছে? আপুনি ইস্ত্ৰি পিন্ধা কাপোৰ নিপিন্ধে বুলিয়ে গৌৰৱ গগৈ নিপিন্ধিব, লুৰিণজ্যোতি গগৈ নিপিন্ধিব? পিন্ধিব, তেওঁলোকে তেওঁলোকৰ ষ্টাইলত ৰাজনীতি কৰিব। আপুনি আজি কংগ্ৰেছৰ উদ্ধাৰৰ যি অভিযানত নামিছে, সেইটো আপোনাৰ দায়িত্ব নেকি?
আপোনাৰ দায়িত্ব আপুনি যিটো ৰাজনৈতিক দল গঠন কৰিছিলে সেই ৰাজনৈতিক দলটো উদ্ধাৰ কৰাৰ কাৰণেহে আপোনাৰ কাম কৰিব লাগে। কংগ্ৰেছক আৰু কোনেও ভোট নিদিয়ে বুলি কোৱা অৰ্থটো কি আছে? কিয় আপুনি কৈছে হিমন্ত লুতুৰি পুতুৰি হৈ নিৰ্বাচনত খেলে, অৰ্থাৎ হিমন্তক আপুনি তাৰ কাৰণে সমৰ্থন কৰিছে? সেইটোতো মানুহে দেখি আছে। হিমন্তৰ কথা আপুনি কিয় টানি আনিব লাগে? আপুনি নিৰ্বাচনত সেইকাৰণে হাৰিলে বুলি ভাবিছে নেকি? এই যে গৌৰৱ গগৈ হাৰিলে, সম্পূৰ্ণ বিৰোধী বিধ্বস্ত হ'ল, সেইকাৰণে হাৰিলে বুলি ভাবিছে নেকি? ইয়াত BVM-ৰ কাৰচাৰি নাই বুলি ভাবিছে নেকি? আপুনি ভোট চুৰি কাৰচাৰি নাই বুলি ভাবিছে নেকি? আপুনি ভাবিছে নেকি যে গৌৰৱ গগৈয়ে কেৱল বিৰোধী ঐক্য দেৰি কৰাৰ কাৰণেই হাৰিলে বুলি? আপুনি এইটো এবাৰো ভবা নাইনে যে BJPয়ে বিগত 5টা বছৰ নিৰ্বাচন জিকিবলৈ কিমান কষ্ট কৰিছিল? কিমান কষ্ট কৰি আঁচনি দিয়া হওক, সি মানুহৰ মাজলৈ যোৱা হওক, সি কংগ্ৰেছক এক্সপ'জ কৰা হওক, কিমান ধৰণে আচলতে কংগ্ৰেছক বা বিৰোধীক প্ৰতিহত কৰিবলৈ কিমান কষ্ট কৰিছিল। বুথ কমিটি গোটেই বুথ কমিটি কৰিছিল, গোটেই জিলা কমিটি। BJPয়ে সম্পূৰ্ণৰূপে নিজৰ নিৰ্বাচনী ষ্ট্ৰেটেজি তৈয়াৰ কৰি নিৰ্বাচনত নামি পৰিবৰ কাৰণে 5 বছৰে কাম কৰিছিল। আপোনালোকৰ দৰে 21 তাৰিখে নমিনেশ্যন 20 তাৰিখে কৰা নাছিল। তো তেতিয়াহ'লে হিমন্ত বিশ্বক সেই কথাটো লৈ পেলাই সমৰ্থন কৰা আৰু গৌৰৱ গগৈক ভাষাটোক লৈ বিৰোধিতা কৰাৰ অৰ্থ কি? আপুনি কৈছে গৌৰৱ গগৈ অহংকাৰী স্বভাৱৰ বাবে হাৰিল, তেওঁ মাতব্বৰী, তেওঁ বোলে সিদ্ধান্ত। এই কথাটো আপুনি 24 চনত গম পোৱা নাছিল? আপুনি 24 চনত সেই কথাটো গম পোৱা নাছিল যেতিয়া আপুনি লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক জিকাইছিল? আপুনি এই কথাটো গম পোৱা নাছিল নে যে গৌৰৱ গগৈ কি মানসিকতাৰ মানুহ? সেই কথাটো আপুনি কোৱা নাছিল? আজি যেতিয়া হাৰিলে গৌৰৱ গগৈ, আজি যেতিয়া বিৰোধী বিধ্বস্ত হ'ল, তেতিয়া সম্পূৰ্ণ দুখ আপুনি গৌৰৱ গগৈক দি দিছে। তো এতিয়া মই এটা কথা কৈছোঁ, গৌৰৱে কাৰো কথা নুশুনে বুলি আপুনি কৈছে, অকলে সিদ্ধান্ত লয় বুলি কৈছে। আপুনি কাৰোবাৰ কথা শুনে? আপুনি কাৰোবাৰ কথা শুনেনে? আপুনি দিৰৈ ৰাঙলী অধিৱেশনত ৰাজনৈতিক দল খুলিব লাগে বুলি গোটেই অধিৱেশনৰ মানুহে কৈছিলে, আপুনি শুনিছিলেনে? আপুনি এটা বুমেৰাং ৰাজনীতিৰ দল খুলি আপুনি মানুহক প্ৰতাৰণা কৰিছিল। তাৰপিছত যেতিয়া কমল মেধিয়ে এই সম্পৰ্কত প্ৰস্তাৱ আনিছিল, তেতিয়া কমল মেধিক আপুনি কেনেকৈ একাষৰীয়া কৰিব পাৰি সেই কাম আপুনি কৰিছিল। আমাক মঞ্চতো উঠিবলৈ দিয়া নাছিল। আমি যেতিয়া সেই দিৰৈ ৰাঙলী যেতিয়া মঞ্চত ৰাজনীতিৰ কথা আহে বুলি আমাক আপুনি ৰাজনীতিৰ মঞ্চতো উঠিবলৈ নিদিয়াকৈ আছিল। আপুনি কিমান অহংকাৰী সেই কথাটো এবাৰ ভাবি চাব। আপুনি কিমান মাতব্বৰী। আপোনাৰ সিদ্ধান্ত যদি মতে যদি নহয় সভাখন, আপুনি চলিবলৈ দিয়েনে? মোক আপুনি 2022 চনত সেই সভাখনত এপ্ৰিল মাহৰ 17 তাৰিখে হোৱা সভাখনত আপুনি মোক বক্তব্য ৰাখিবলৈ দিছিলেনে? আপুনি অহংকাৰী নহয়নে? আপুনি এতিয়া গৌৰৱ গগৈক অহংকাৰী বুলি আপুনি কৈছে। আপোনাক মই এটা কথা কওঁ, আজি গৌৰৱ গগৈক সমালোচনা কৰি আপুনি কংগ্ৰেছ দল উদ্ধাৰ কৰিবলৈ আপুনি কিয় যাব লাগে? কংগ্ৰেছ দল জহৰ নামে যাওক, কংগ্ৰেছ দল ধ্বংস হৈ যাওক, কংগ্ৰেছ দলক আপুনি উদ্ধাৰ কৰে। আপুনি কৈছে যে কংগ্ৰেছক কোনে ভোট দিব আৰু আমুকটো নকৰিলে কোনে ভোট দিব? কংগ্ৰেছক কিয় ভোট দিব লাগে? আপুনি গঠন কৰা আঞ্চলিক দলটো, আপুনি গঠন কৰা জাতীয়তাবাদী দলটো কিয় জনগণৰ ওচৰলৈ লৈ যাব নোৱাৰিলে? আপুনি কিয় ভাবিলে যে কংগ্ৰেছৰ ভোটখিনি আপোনালৈ ট্ৰেন্সফাৰ হ'ব আৰু আপোনাৰ ৰাজনীতিৰ 7জনকৈ প্ৰাৰ্থী আপোনাৰ দলৰ জিকিব আৰু আপুনি বৃহৎ দল হ'ব? সেই কথাটো কংগ্ৰেছে আপোনাক কিয় সুবিধা কৰি দিব? কংগ্ৰেছে খুব ভাল কাম কৰিছে। আপোনাক সুযোগ দিয়া নাই, লুৰিণজ্যোতিক সুযোগ দিয়া নাই, বৰ ভাল কাম কৰিছে। কাৰণ কংগ্ৰেছৰ ৰাজনীতি কংগ্ৰেছৰ ষ্টাইলত কৰিব। থোৰে লুৰিণজ্যোতিৰ ষ্টাইলত কৰিব নেকি? থোৰে অখিল গগৈ ষ্টাইলত কৰিব নেকি? কেতিয়াও নকৰে। তেওঁলোকে কংগ্ৰেছে নিজৰ ষ্টাইলত নিজে কৰিব। আপুনি কৈছে গৌৰৱ গগৈয়ে ঐক্যবদ্ধ হ'ব নিবিচাৰে। ফেচিষ্টৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজখন কৰিবৰ কাৰণে গৌৰৱে নিবিচাৰে। অকল গৌৰৱে নিবিচাৰেনে? কংগ্ৰেছ দলত যেতিয়া ভূপেন বৰা সভাপতি আছিল তেতিয়া বিচাৰিছিলে নেকি? আপুনিতো উপ নিৰ্বাচনত কি ধৰণে চৰণত পৰি শৰণ লৈছিল কংগ্ৰেছৰ, তথাপিতো এটা সমষ্টি আপোনাক এৰি দিছিলেনে? আপোনাক এৰি দিয়া নাছিল। তেতিয়া ভূপেন বৰা সভাপতি আছিল। আপুনি কেৱল অসমৰ উদাহৰণেই চাইছেনে? মধ্যপ্ৰদেশৰ উদাহৰণ চোৱা নাইনে? মধ্যপ্ৰদেশৰ নিৰ্বাচনত অখিলেশ সিং যাদৱক এটামান চিট দিয়া লৈ পেলাই কি ধৰণৰ প্ৰতাৰণা কৰিছিল সেইটো অখিলেশ সিং যাদৱে কোৱা নাইনে? বিহাৰত বিৰোধী ঐক্যৰ কি ঘটনা ঘটিছিল এই কথাটো আপোনালোকে নাজানেনে? তো জানি শুনি কিয় কংগ্ৰেছক এতিয়া আপুনি এনেকুৱা ধৰণে ইণ্টাৰভিউ দি পেলাই আপুনি দলটোক কি কৰিবলৈ গৈছে সেই কথাটো ইণ্টাৰভিউত কওক। আপুনি আত্মবিশ্লেষণ কৰক। আপুনি কিমান নতুন নতুন মানুহক কেনেকৈ দললৈ আনিছে, পুৰণা মানুহক কি কৰিছে, আপুনি দলৰ পৰা কেনেকৈ খেদিছে, সেই কথাবিলাক আপুনি আত্মবিশ্লেষণ কৰক। আমাৰ হৃদয়তো একুৰা জুই আছে, সেই জুইকুৰা আপুনি অনুভৱ নকৰে। আপোনাৰ শত সহস্ৰ কৰ্মীসকলৰ বুকুত জুই জ্বলি আছে, নেতাসকলৰ বুকুত জুই জ্বলি আছে, কিন্তু আপোনাৰ মুখত কথা ক'ব নোৱাৰে।
আপোনাৰ কাৰ্যকৰী সভাপতিয়ে ছ'চিয়েল মিডিয়াত আপোনাৰ বিৰুদ্ধে ক'বলগীয়া হয়, তাৰপিছত আপুনি মাতি নি আপুনি তেওঁৰ ওচৰত তেওঁ কি কৰিছিলে সেইবিলাক কথা আমি চব জনা আছে। কেনেকৈ আপোনাৰ কাৰ্যকৰী সভাপতিয়ে ছ'চিয়েল মিডিয়াত আহি আপোনাক সমালোচনা কৰিবলগীয়া হৈছিলে। যদি সভাত কথা ক'ব পাৰে, ছ'চিয়েল মিডিয়াত কোনোবাই সমালোচনা কৰিব পাৰে নেকি? নোৱাৰে নহয়। এতিয়া ছ'চিয়েল মিডিয়াত সমালোচনা কৰা সেই কাৰ্যকৰী সভাপতি কিন্তু আজিও আপোনাৰ কাৰ্যকৰী সভাপতি হৈ আছে। আপুনি কৈছে ৰকিবুল হুছেইনৰ ৰকিবুল হুছেইন থকালৈকে বোলে কংগ্ৰেছ ডুবি থাকিব, কংগ্ৰেছ বোলে উদ্ধাৰ নহয়। নহওক, তাত আপোনাৰ কি আহে যায়? আৰু ৰকিবুল হুছেইন যে এজন মতলবী মানুহ, ৰকিবুল হুছেইন যে এজন জনবিৰোধী মানুহ, আপুনি নাজানে? আপুনি 24 চনত জিকাই আনিব, 10 লাখ ভোটত জিকাই আনিবলৈ আপুনিচোন তেজক পানী কৰি দিছিল। কিয় কৰিছিল আপুনি? সেই কামটো কিয় কৰিছিল আপুনি? ৰকিবুল হুছেইন সেই সময়ত ভাল আছিল, জাতীয়তাবাদী আছিল, সংগ্ৰামী আছিল, নে প্ৰগতিশীল আছিল? সেই সময়ত কংগ্ৰেছ লোকসভা নিৰ্বাচন বহুত ভাল আছিল আৰু বিধানসভা নিৰ্বাচনতো আপুনি তেওঁলোকৰ লগত ঐক্যবদ্ধ হ'বলৈ আপুনি চেষ্টা কৰিছিল। তাৰপিছত যেতিয়া নহ'ল, আপোনাৰ চাউল নিসিজিলে, তেতিয়াই আপুনি সমালোচনা কৰিব। ভাগ্য ভাল আপুনি জিকিল, সেইটো আপুনি মানক। আপুনি কেনেকৈ জিকিল সেইটো বিশ্লেষণ কৰক। কেনেকৈ এজনী জ্ঞানশ্ৰী কেনেকৈ হাৰিল তাৰ বিশ্লেষণ কৰক। তো এতিয়া সেইটো নকৰি আপুনি কংগ্ৰেছক টিভিৰ সন্মুখত গালি পাৰে। মই কালি কৈছোঁ যে আপুনি বিজয়ৰ পৰা শিকক, আপুনি থালাপতি বিজয়ৰ পৰা শিকক। থালাপতি বিজয় ইমান আস্ফালন কৰা ক'ৰবাত দেখিছেনে? যি কয় সিংহৰ দৰে কয় আৰু সঠিক কথা কয়, জনগণৰ পক্ষত কয়। আপুনি কেৱল বিজেপিক গালি পাৰে, আজি কংগ্ৰেছক গালি পাৰিবলৈ কৈছে। বেলেগক গালি পাৰি কোনোবা নেতা হ'ব পাৰে নি? নিজে যি কৰিব সেই কামটো কৰিলেহে, নিজে যি কৰিব সেইটো কথা ক'লেহে মানুহে ভাবিব যে এইখিনি কাম কৰিম বুলি কৈছে। বিগত নিৰ্বাচনত আপুনি কি কৰিম বুলি ক'লে কওকচোন? বিগত নিৰ্বাচনত যে বিৰোধীক ভোট দিব লাগে, আপোনালোকে বিৰোধী ঐক্য এখন উমৈহতীয়া আঁচনি বনাব পাৰিলে নেকি? নোৱাৰিলে। তাৰপিছত আপোনাক ভোট দিব লাগে। অসমৰ মানুহে সঠিক সিদ্ধান্ত লৈছে যোৱা নিৰ্বাচনত। তো এনে এটা অৱস্থাত আপুনি আজিৰ তাৰিখত ৰকিবুল হুছেইনক খেদিবলৈ লাগিছে কংগ্ৰেছৰ পৰা। কংগ্ৰেছ জহৰ নামে যাওক, কংগ্ৰেছ ধ্বংস হৈ যাওক, তাত কি আহে অসমৰ ৰাইজৰ? আপোনাৰ কি আহে যায়? তো সেইকাৰণে এই কথাবিলাক মনত ৰাখিব যে আকৌ কৈছে আপুনি যে এনে ভুল আপুনি ভুল কৰিলে। ৰকিবুল হুছেইনক জিকাবলৈ গৈ আপুনি ভুল কৰিলে, আপুনি কৈছে। তো ৰকিবুল হুছেইনক জিকাবলৈ গৈ ভুল কৰিলে, আপুনি ভুল এবাৰেই কৰিছেনে? আপুনি মনত পেলকচোন 2011 চনত আপুনি কি ভুল কৰিছিলে, কাক ভোট দিবলৈ আপুনি কৈছিলে। 2016 চনত আপুনি কি কৰিছিলে, আপুনি এবাৰ মনত পেলকচোন। 2011 চনত আপুনি বা লোকসভা নিৰ্বাচনত 14 চনত আপুনি কাক ভোট দিবলৈ কৈছিলে? বদৰুদ্দিন আজমলক ভোট দিবলৈ কৈছিলে। আপুনি কৈছিলে হেৰিয়ক এইটো তাছাক ভোট দিবলৈ কৈছিলে। আপুনি মৃণাল শইকীয়াক ভোট দিবলৈ কৈছিলে। আপুনি বিজেপিক AIDFক আপুনি সাম্প্ৰদায়িক দলক ভোট দিবলৈ, তেতিয়া সেইটো আপোনাৰ ভুল নাছিল, সেইবিলাক ভুল আছিল। কিন্তু আজি আপুনি সেইবিলাক স্বীকাৰ নকৰে, কাৰণ আপুনি মাতব্বৰ। যিয়ে নহওক, মই আৰু কম এইকাৰণেই কোৱাৰ সময় হৈছে, অসমীয়া জাতি কেৱল বিজেপিক গালি পাৰি থাকিলে নাবাচে। অসম কেৱল বিজেপিক গালি পাৰি থাকিলে নাবাচে। আৰু বিজেপিয়ে কিন্তু যিখিনি কৰিব লাগে তেওঁলোকৰ সাম্প্ৰদায়িক এজেণ্ডাৰে, তেওঁলোকৰ পুঁজিবাদী এজেণ্ডাৰে সেইখিনি কৰিবই। কিন্তু আজি তাৰ বিপৰীতে এক এজেণ্ডা অসমত ক'ত আছে? কাৰো হাতত নাই। কংগ্ৰেছটো বাদ দিয়ক, কংগ্ৰেছটো পুঁজিবাদৰ প্ৰতিভূ। তো তেনে এটা অৱস্থাত বাকী লুৰিণজ্যোতিৰ হাততে আছে নে আপোনাৰ হাততে আছে নে কাৰ হাতত আছে? তো এইকাৰণে এই কথাখিনি আৰু থাকি গৈছে, দীঘলীয়া হৈছে। মই ইমানকে কৈছোঁ, কিন্তু আপুনি যদি মুখখন নচম্ভালে, আপুনি যদি লেকাম নলগায়, তেতিয়াহ'লে কিন্তু আপুনি আজিৰ তাৰিখত য'ত নেতা হৈ আছে তাতো কিন্তু ব্যাঘাত জন্মিব। ধন্যবাদ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভাষণৰ পৰা এটা কথাই স্পষ্ট হৈছে, ভয়ংকৰ ভৱিষ্যতৰ দিশে সাধাৰণ নাগৰিকৰ জীৱন। মানে ইমান দিন দেখুৱাই থকা বিকাশৰ বেলুনটোৰ পাম যাবলৈ আৰম্ভ কৰিলে নেকি? কি হল লোকেল ফৰ ভোকেল? কি হল আত্মনিৰ্ভৰ ভাৰতৰ স্বপ্ন? 2020 চনত মোদী ডাঙৰীয়াই কি কৈছিল? 20 लाख करोड़ रुपए का एक पैकेज 2020 में देश की विकास यात्रा को 20 लाख 2020 में आत्मनिर्भर भारत अभियान को एक नई गति देगा। কি হল এই 20 লাখ কোটি টকা? কিয় আজি কবলৈ বাধ্য হল এইটো নকৰিবা, সেইটো নাখাবা, অমুকলৈ নাযাবা? এই নেকি আমাৰ আত্মনিৰ্ভৰ ভাৰতৰ অৱস্থা? ক'ত গল ভোকেল ফৰ লোকেলৰ ধাৰণা? अगर कोटि कोटि लोगों के बलिदान से स्वतंत्र भारत हो सकता है, तो कोटि कोटि लोगों के
संकल्प से, पुरुषार्थ से, आत्मनिर्भर बनने से, वोकल फॉर लोकल की बात करने से, स्वदेशी का मंत्र को जापने से समृद्ध भारत भी बन सकता है। অথচ এইগৰাকী প্ৰধানমন্ত্ৰীয়ে 2021 চনৰ পৰা 2025 চনলৈকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশ ঘূৰাৰ নামত ৰাজকোষৰ ধন ব্যয় কৰিছে 462.58 কোটি টকা। ইয়াৰ পূৰ্বে অৰ্থাৎ 20 চনৰ পূৰ্বে বিগত 8 বছৰত এইগৰাকী প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণৰ নামত ব্যয় কৰিছে 517 কোটি টকা। আৰু এতিয়া কবলৈ আহে আমি মিঠাতেল কমকৈ খাই দেশক প্ৰেম দেখুৱাব লাগে, অমুক নকৰিবা তামুক নকৰিবা, ৰাজহুৱা পৰিবহন ব্যৱস্থা ব্যৱহাৰ কৰা, এই কথাবোৰ এতিয়া কবলৈ আহে এয়াই আত্মনিৰ্ভৰ ভাৰত। এনেকৈ আপোনালোকে 12 বছৰ দেশ শাসন কৰিলে। মানে কি, এই যে আমাক উন্নয়নৰ বিশাল বিশাল সপোনবোৰ দেখুৱাই থকা হৈছিল, বিশ্বৰ সন্মুখত নিজকে দম্ভালি মাৰি যে কোৱা হৈছিল বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা হব ভাৰতবৰ্ষ, এই যে কোৱা হৈছিল 5 ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ হব ভাৰতবৰ্ষ, এই সকলোবোৰ ফুটুকাৰ ফেন হল নেকি? এই সাধাৰণ জনতাৰ সন্মুখত আপোনালোকৰ আত্মসমৰ্পণ নহয় কি? কৈছিল কি, কৰিলে কি? আপোনালোকে আত্মনিৰ্ভৰশীল কৰিম বুলি কৈ পৰনিৰ্ভৰশীল কৰি গঢ়ি তোলা হৈছে দেশৰ লাখ লাখ সাধাৰণ নাগৰিকক। আৰু যদি আপোনালোকে দেশৰ অৰ্থনীতিৰ কথা ইমান ভাবে, কিয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সাধাৰণ জনতাক ব্যয় সংকোচনৰ কাৰণে নিৰ্দেশ দিয়া আহ্বান জনাৰ পিছদিনাই গুজৰাটত 100খন বিলাসী গাড়ীৰে ৰোড শ্ব' কৰিবলগীয়া হল? মানে এনেকুৱা সাধাৰণ মানুহখিনিয়ে এনেকে চলক, আপোনালোকে আপোনালোকৰ মতেই চলিব। এতিয়া প্ৰিয় দৰ্শক নিজেই চাওক, কালি আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিব, অথচ তালৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতিকে আদি কৰি বিভিন্ন আমোলা কেন্দ্ৰীয় মন্ত্ৰীসকলো আহি অসমত উপস্থিত হৈছে। আৰু তাৰ কাৰণে কিমান কোটি টকা খৰচ হ'ব চিন্তা কৰক। সঁচাকৈ যদি তেওঁলোকে অৰ্থনীতিৰ কথা চিন্তা কৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে শপত গ্ৰহণ অনুষ্ঠানটো নিয়ম মাফিক কৰিব নোৱাৰিলেহেঁতেন নে? কি এনেকুৱা সাংঘাতিক শপত লৈ দেশখন আগুৱাই লৈ গৈছে হে? অথচ সেইবিলাকত তেওঁলোকৰ কাণ সাৰ নাই। সাধাৰণ জনতাক বেংক একাউণ্ট যোগে দিব পৰা টকা কেইটা ডাঙৰ ডাঙৰ মেলা পাতি, পেণ্ডেল পাতি প্ৰদান কৰা হয়। ভাবক এওঁলোকৰ অৰ্থনৈতিক চিন্তা কিমান। দেশখন যাওক, পুঁজিপতি তেওঁলোকৰ লগত আছে, সাধাৰণ জনতাৰ জীৱনলৈ দুৰ্যোগ নামি আহিব, এওঁলোকেতো এনেকেই চলি থাকিব। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। এওঁলোকে কৈছে এটা, কৰে এটা। গতিকে অনাগত সময়ত ভাৰতবৰ্ষৰ সন্মুখত ভয়ংকৰ প্ৰত্যাহ্বান আহি আছে, আৰু এই প্ৰত্যাহ্বানৰ লগত যুঁজিব লাগিব কিন্তু আপোনালোকে নিজেই। গতিকে এতিয়াৰ পৰা সাজু হওক, বিপদৰ সময়ত কাকো নাপাব। নমস্কাৰ। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান কথা দেশবাসীৰ আগত ক'লে, আৰু সেই কথাকেইটা হ'ল যে তেওঁ ক'লে যে তেল কমকৈ খাওক, তেল কমকৈ ইউজ কৰক, আপোনাৰ ৱৰ্ক ফ্ৰম হোম কৰক, যাতে ফিউল আপোনালোকে ৰাহি কৰিব পাৰে, গ'ল্ড নিকিনিব এবছৰলৈ, বিদেশ ভ্ৰমণ নকৰিব, গেছ কমকৈ ব্যৱহাৰ কৰক, বিভিন্ন ধৰণৰ কথাতে ক'ব বিচাৰিছে। আচলতে কথাটো এনেকুৱা নেকি যে আমি যোৱা 5 মাহ চৰকাৰৰ কাৰণে দেশবাসী আচলতে বোজা হৈ আছিলোঁ, এই যেতিয়া নিৰ্বাচন শেষ হোৱাৰ লগে লগে সেই বোজাবোৰ আমাৰ ওপৰত ঢালি দিব বিচাৰিছে। এতিয়া তেওঁলোকে কৈছে ফিউল কমকৈ ব্যৱহাৰ কৰক, যাতে তেওঁলোকে আমি ৱৰ্ক ফ্ৰম হোম কৰোঁ। এতিয়া মোৰ কথাটো একেবাৰে কথা স্পষ্ট, অহাকালি অসমত মিটিং আছে, হাই প্ৰফাইল মিটিং বুলি কোৱা হৈছে। অসমৰ চাৰিওফালৰ পৰা মানুহ আনি সেই মিটিংখনত তেওঁলোকে ভিৰ কৰিব, গাড়ীয়ে গাড়ীয়ে তাত মানুহ আনিব, 100-200খন গাড়ী। গতিকে সেই গাড়ীৰ কাফিলাটো তেওঁলোকে কম কৰি 10-15খনলৈ কৰিব পাৰিব নেকি, যাতে আমাৰ দেশত কিছু হ'লেও ৰাখি হয় তেলৰ। তেওঁলোকে কৈছে যে বিদেশ ভ্ৰমণ নকৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে বিদেশ ভ্ৰমণ নকৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যেক বছৰে বিদেশ ভ্ৰমণ কৰে। বিদেশ ভ্ৰমণত এবাৰ ভ্ৰমণ কৰিলে তেওঁ 25 কৰোৰ টকা খৰচ হয়, 25 কৰোৰ টকাৰো অধিক। গতিকে সেইটো ৰাহি কৰিব পাৰিব নেকি? তেওঁলোকৰ Z+ চিকিউৰিটি বা বিভিন্ন ধৰণৰ চিকিউৰিটি থাকে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাফিলাত 50খনৰো অধিক গাড়ী থাকে। সেই কাফিলাটো কমাই পেলাই 10-5খনলৈ কৰিব পাৰিব নেকি, যাতে আমি তেলৰ ৰাহি কৰিব পাৰোঁ দেশলৈ। গতিকে এই যিবিলাক মানে নিয়ম, এই নিয়মবিলাক সাধাৰণ জনতাৰ কাৰণে হয় নে হাই প্ৰফাইল নেতাৰ কাৰণেও হয়? আচলতে আমাৰ দেশত বৰ্তমান টকাৰ মূল্য একেবাৰে অৱস্থা বেয়া। 95 ৰুপিজ পাইছেগৈ ডলাৰৰ বিপৰীতে। হয়তো কিছুদিন পিছত আমি 100 টকাৰো অধিক হ'ব। গতিকে তেতিয়া আমাৰ দেশত হয়তো আৰু বস্তুৰ দাম অধিক বৃদ্ধি পাব।
আৰু এইটো এটা ইংগিত হয় আচলতে আৰু এইটো কথাতে স্পষ্ট হৈ গৈছে আজি যে এটা কথা স্পষ্ট যে মেক ইন ইণ্ডিয়াৰ নিচিনা যিবিলাক তেওঁলোকে নিয়ম ওলাইছে মেক ইন ইণ্ডিয়া যে ভাৰতবৰ্ষত সকলো বনোৱা হ'ব বা বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাক আজি এডভাৰটাইজিঙৰ ওপৰতে কৰোৰ টকা খৰচ কৰি পলিটিকেল তেওঁলোকে বেনিফিট ল'লে মেক ইন ইণ্ডিয়া আজিলৈকে হ'ব নোৱাৰিলে কিন্তু মেক ইন ইণ্ডিয়াৰ বিপৰীতে আজি আমি ভাৰতত বেছি বস্তু ইম্পৰ্ট কৰোঁ ভাৰতবৰ্ষত এক্সপৰ্ট কমকৈ কৰোঁ ইলেক্ট্ৰনিক্স গল্ড অইল সকলো বস্তু আমি চাইনা আমেৰিকাৰ পৰা আমি আমাৰ দেশলৈ আনো ইৰাণৰ পৰা আনো গতিকে আমাৰ দেশত আজি কোনো ধৰণৰ মেক ইন ইণ্ডিয়া বোলা এই প্ৰতিশ্ৰুতিবিলাক প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল তাৰ কাৰণে আজি আমাৰ এই ভাৰতবৰ্ষৰ এই অৱস্থা হৈছে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 20 এপ্ৰিলত 4খন ৰেলী 23 এপ্ৰিলত 3খন ৰেলী 26 এপ্ৰিলত 3খন ৰেলী আৰু এটা ৰোড শ্ব' আৰু 27 এপ্ৰিলত 2খন ৰেলীত অংশগ্ৰহণ কৰি হঠাৎ কালি আহি দেশবাসীক সম্বোধন কৰি কৈছে যে দেশবাসীয়ে পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমাই দিব লাগে লগতে সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে দেশবাসীয়ে বিদেশ ভ্ৰমণ কমাই দিব লাগে অথচ 15 মে তাৰিখৰ পৰা তেখেতৰ নিজৰে 4খন দেশলৈ বিদেশ ভ্ৰমণৰ কাৰ্যসূচী ৰখা হৈছে আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী এগৰাকীৰ ৰেলী বা ৰোড শ্ব'ত কিমান শ বাহনৰ প্ৰয়োজন হয় তাত কিমান হাজাৰ লাখ লিটাৰ পেট্ৰল ডিজেলৰ প্ৰয়োজন হয় এটা কথা ঠিক যে দেশবাসীয়ে ব্যৱহাৰ কৰা পেট্ৰল ডিজেল আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ৰোড শ্ব' বা ৰেলীত ব্যৱহাৰ কৰা পেট্ৰল ডিজেলৰ পাৰ্থক্যটো বহুত কিন্তু আদৰ্শ বা নিদৰ্শন বুলি এটা কথা আছে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক পেট্ৰল ডিজেল কমকৈ ব্যৱহাৰ কৰিবলৈ কোৱাৰ আগতে দেশবাসীক বিদেশ ভ্ৰমণ নকৰিবলৈ অনুৰোধ জনোৱাৰ আগতে আমি ভাবোঁ নিজেই সেই নিদৰ্শনটো দাঙি ধৰিব লাগিছিল আৰু 12টা বছৰ দেশখন চলোৱাৰ পাছত আজি যদি জনসাধাৰণক পেট্ৰল ডিজেল কমকৈ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাবলগীয়া হৈছে যদি আজি বিদেশ ভ্ৰমণ নকৰিবলৈ অনুৰোধ জনাবলগীয়া হৈছে সোণ ক্ৰয় নকৰিবলৈ অনুৰোধ জনাবলগীয়া হৈছে মিঠাতেল পৰ্যন্ত কমকৈ খাবলৈ অনুৰোধ জনাবলগীয়া হৈছে আমি ভাবোঁ এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ যোৱা 12টা বছৰৰ অৰ্থনীতিৰ বিফলতা বিদেশ নীতিৰ বিফলতা আৰু বজাৰ নিয়ন্ত্ৰণৰ বিফলতাত বাহিৰে একো নহয় মানে ভাতটো বনালে বাৰু ৰান্ধনীয়ে তাৰপিছত আমি লেজাৰত সিহঁতক 12:10 মানত আমি মানে আহি ঠিক মানে ভিতৰত সোমাইছোঁ 3-4 মিনিটমান হৈছে আৰু তেতিয়া মোৰ ৰান্ধনীয়ে মানে মাতিব আহিলে বাইদেউ আহকচোন আজি হেড ছাৰ নাই বাৰু তেওঁ লিভত আছে গ'লোঁ যাই পেলাই কৈছে বাইদেউ তিতা পাইছে বোলে দালিটো মানে বাচ্ছাই ভাত খোৱা নাই মই কৈছোঁ হয় নেকি তাৰপিছত এনেকৈ যে মই ৰান্ধনীও খালে মোৰ অকণ মুখত দি হয় তাৰপিছত মানে মই কিহৰ কাৰণে হ'ল তাৰপিছত কি দিছিলা দাইলত মই এনেকৈ কৈছোঁ অমিতা দিছিলা নেকি কৈছে নাই বাইদেউ লাও দিছিলোঁ লাওটো মানে বাকলি গুটিখিনি কাটি থৈ দিয়া আছিলে সেইখিনি তেওঁ খালে কৈছে এইটোত বাইদেউ লাওটোত লাগিছে একদম তাৰপিছত মই কৈছোঁ তেতিয়াহ'লে নালাগে আৰু ভাত খাব নালাগে ল'ৰা ছোৱালী বন্ধ কৰি দিয়ে আৰু নিদি লগা তাৰপিছত বন্ধ কৰি দিলে খোৱাবিলাক অলপ লোৱাবিলাকেও পেলাই দিলে এই 2-4টাই প্ৰথমতে যে লৈছিলে সিহঁতে অকণমান খালে তাৰমানে 2-4 কৰা হয়তো এনেকৈ খালে নেকি তাৰপিছত আহি অফিচ ৰুম পাইছোঁ আকৌ ছাৰ দুজনমান বাহিৰত গৈছিলে চাহ খাবলৈ সিহঁতো আহিলে আহি পেলাই সিহঁতো মানে ঠিক এনেকৈ কৰোঁতে দুটা মানে কান্দিব ধৰিছে পেট বিষাইছে বুলি তাৰপিছত আমি চবেই লগ হৈ পেলাই মোক হস্পিটেল লৈ যোৱা ইয়াতে কিবা এটা ইফাল সিফাল হ'লে ভয় লাগিব তাৰপিছত 4-5জন আমাৰ মেল টিচাৰ আছে চবেই এনেকৈ 2-3জনকৈ বাইকত উঠাই তাৰপিছত ই ৰিক্সা মাতিলোঁ আমি ই ৰিক্সাটো লৈ পেলাই বাচ্ছাবিলাক হস্পিটেলত লৈ যোৱা মানে এনেকৈ 15-20টামান হ'ব নেকি বাচ্ছা আৰু হস্পিটেলত লৈ গ'ল লৈ যোৱাৰ পিছত আমি থাকিলোঁ ইয়াতে কিন্তু মানে গোটেই গাৰ্জেনখিনি আৰু চবেই নহয় বাৰু কিছু অলপ আঁতৰৰ পৰাও আহি এটা মানে এটা হুলস্থুলীয়া পৰিৱেশ আৰু মাষ্টৰনী মানে সেয়া কণাই ৰান্ধনীক মাৰ স্কুলত জুই লগাই দে অমুক তমুক এনেকুৱা ধৰণৰ কথা আৰু তাৰপিছত আমাক এই পুলিচ ফ'ৰ্চ আহিল বাৰু আহি আমাক ভিতৰত আহিব দিলে ভিতৰত থাকিলোঁ তাৰপিছত একে চকীবিলাক দলিয়ালে কাঁহী চাহীবিলাক দলিয়ালে সেইখন ভাঙি পেলাই তাতে পেলাই থ'লে টিঙত মানে কিবা মাৰিলে হেৰি কৰে আৰু স্কুল ভাঙে আৰু আমি কৈছোঁ তোমালোকৰে স্কুল আমি পঢ়াবহে আহিছোঁ হয় দাদা ৰাজহুৱা অনুষ্ঠান এটা তোমালোকে যি ভাল দেখা এইটো সেনেকৈ কৈ আমি বাৰু ভিতৰতে আছোঁ পুলিচে অলপ কণ্ট্ৰল কৰিলে বাৰু তেওঁলোকক এতিয়া আমি তাত খবৰ কৰি আছোঁ কৈছে ভাল পাইছে ল'ৰা ছোৱালীখিনি পঠিয়াই দিছে আৰু কিছু পঠিয়াই দিছে 2-4জন আছে আৰু